অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে। অসমত সোণাপুৰত উচ্ছেদ চলি আছে আৰু মিয়া খেদা অভিযান চলি আছে আৰু এই অভিযান চলাইছে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। চাওক, আপোনালোকে থাম্বনেইল চাই আজি গম পাইছে যে কি হ'ব পাৰে। বন্ধুসকল, আচল কথাটো হৈছে উচ্ছেদ অভিযান, মিয়া খেদা অভিযান, মুছলমানক লৈ সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপিৰ এইবিলাক কৰাৰ মেইন কাৰণটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে। হয়, আমাৰ সন্দেহ হয়, প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে। চাওক, প্ৰধানমন্ত্ৰী হোৱাটো আমিও বিচাৰোঁ। এনেকুৱা এজন উচ্চ শিক্ষিত মানুহ প্ৰধানমন্ত্ৰী হ'ব লাগে, কিন্তু মানুহৰ ধৰ্মক লৈ, জাত পাত লৈ ৰাজনীতি কৰি আৰু সাধাৰণ জনতাক মাৰপিট কৰি, ক'ৰবাত হত্যা কৰি, কূটনীতি কৰি কোনোবাই প্ৰধানমন্ত্ৰী হ'লে তেওঁলোকৰ পাপৰ শাস্তি এই প্ৰধানমন্ত্ৰীগৰাকীৰ হ'ব নে নাই? এই পৃথিৱীখনত বিভিন্ন ধৰ্ম আছে। ইছলাম ধৰ্ম আছে, হিন্দু ধৰ্ম আছে, খ্ৰীষ্টান ধৰ্ম আছে, ইছাই ধৰ্ম আছে, বৌদ্ধিষ্ট ধৰ্ম আছে, বিভিন্ন ধৰ্ম আছে। প্ৰত্যেকটা ধৰ্ম গ্ৰন্থত এয়াই লিখা আছে, বিনা কাৰণে, বিনা দোষে কাৰোবাক হত্যা কৰিলে তেওঁৰ শাস্তি হ'ব পৰকালত। মানে তেওঁ স্বৰ্গত যাব নোৱাৰিব, তেওঁ যাব লাগিব নৰকত। এতিয়া এনে একাংশ নেতাই প্ৰধানমন্ত্ৰী হোৱাৰ বাবে এনেকুৱা ৰাজনীতি কৰি নিজৰ স্বাৰ্থৰ বাবে ভোট বেংক সজাই আছে। আমাৰ সন্দেহ হয়, নহ'লে কেতিয়াবা মিয়া খেদা অভিযান, উজনি অসমৰ পৰা মিয়া খেদিব লাগে, মিয়াৰ ভোট নালাগে আৰু উচ্ছেদ কৰিব লাগে, গৰুখৰি উচ্ছেদ কৰিব লাগে, সোণাপুৰত উচ্ছেদ কৰিব লাগে। য'ত য'ত মিয়া মানুহ আছে, য'ত য'ত সুবিধা আছে, চৰকাৰে উচ্ছেদ কৰিব মিয়া মানুহক, মানে টাৰ্গেট কৰিব অকল মুছলমানক। এয়া হৈছে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন। আৰু সেইসকল মিয়াসকলক প্ৰশ্ন কৰিব বিচাৰোঁ, আপোনালোকে কি প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নেকি হিমন্ত বিশ্ব শৰ্মাক? যদি বিচাৰে তেতিয়াহ'লে 2024 ইলেকশ্যনত যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছিলে বিজেপিক, হিমন্ত বিশ্ব শৰ্মাক, তেনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব। আৰু যদি নিবিচাৰে তেতিয়াহ'লে তাৰ পিছৰ কথা হৈছে আপোনালোকৰ, চিন্তা ভবা হৈছে আপোনালোকৰ। আৰু একাংশইতো বিচাৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঠিক আছে আৰু প্ৰধানমন্ত্ৰী হ'ব লাগে। চাওক, প্ৰথমে এটা ভিডিঅ' হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টত এক্সত এটা কমেণ্ট কৰিছে, এটা মেছেজ কৰিছে। চাওক, 2021 চনৰ পূৰ্বে ক'ৰবাত এটা ফটো মাৰি, ক'ৰবাত গৈ এখন ফটো মাৰি হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই আছে 2021 চনৰ পূৰ্বে হোৱা ৰাস্তাৰ অৱস্থা। চাওক, আৰু 2021 চনৰ পিছত হোৱা ৰাস্তাৰ অৱস্থা। এতিয়া চাওক, প্ৰশ্ন, 2021 চনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? বিজেপিৰ সৰ্বানন্দ সোণোৱাল আছিল আৰু তেতিয়া ৰাস্তা ঘাটৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই সময়ত ৰাস্তা ঘাটৰ অৱস্থা চাওক এনেকুৱা, হিমন্ত বিশ্ব শৰ্মাই নিজেই দেখুৱাই আছে নিজৰ দুখ। আৰু এতিয়া প্ৰকাশ কৰিছে সৰ্বানন্দ মুখ্যমন্ত্ৰী হোৱাৰ দিনত, যেতিয়া সৰ্বানন্দ মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হৈছে তেতিয়া ৰাস্তা ঘাটৰ অৱস্থা খুব ভাল কৰিছে। বন্ধুসকল, এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি। যদি আপোনালোকে চাই আছে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি অসমৰ ৰাইজক দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মা কি হ'ব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা আচলতে প্ৰধানমন্ত্ৰী হ'ব বিচাৰে। আৰু আপোনালোকৰ যদি মন্তব্য দিবলৈ আছে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মন্তব্যখিনি উপস্থাপন কৰক। ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক, পেজটোক ফ'ল' কৰি ৰাখক আৰু ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক।